Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমি ইউটিউব চেনেলত স্বাগতম। সো আজি আমি বিএ থাৰ্ড সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ ইউনিট 1 পাব্লিক এডমিনিষ্ট্ৰেশ্যন নামৰ অধ্যায়টোৰ পাৰ্ট 6 ক্লাছ তোমালোকৰ মাজলৈ লৈ আছো। আৰু আজি আমি এইটো ক্লাছৰ জৰিয়তে আলোচনা কৰিম লোক প্ৰশাসনৰ বিকাশৰ পৰ্যায়সমূহৰ বিষয়ে। আৰু এইটো ক্লাছ খুব ইম্পৰ্টেন্ট হয়, তোমালোকে ক্লাছটো মিছ নকৰিবা। সো গতিকে বলক আমি পলম নকৰি আজি ক্লাছৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। সো আজিৰ ক্লাছৰ প্ৰথমটো কোৱেশ্চন হৈছে অধ্যয়নৰ বিকাশ হিচাপে লোক প্ৰশাসনৰ ক্ৰম বিকাশৰ পৰ্যায়সমূহ আলোচনা কৰা। মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এইটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহে আৰু মোৰ বিশ্বাস এই বছৰ আহিব লাগে, কাৰণ যোৱা 2 বছৰ ধৰি এইটো প্ৰশ্ন পৰীক্ষাত অহা নাই। গতিকে খুবই ইম্পৰ্টেন্ট প্ৰশ্ন, আৰু যদি তোমালোকৰ পৰীক্ষাত আহে আজিৰ ক্লাছৰ যোগেদি তোমালোকে 10 মাৰ্ক পাবলৈ পৰীক্ষাত সক্ষম হ'বা। সো তোমালোকে ক্লাছটো মিছ নকৰিবা। সো উত্তৰ চাওঁ আমি। ৰাজনীতি বিজ্ঞানৰ আলোচনাৰ পৰা লোক প্ৰশাসনৰ উদ্ভৱ হৈছে। ই হ'ল এটা আধুনিক বিজ্ঞান। ইয়াক সমাজ বিজ্ঞানৰ আধুনিকতম শাখা বুলিব পাৰি। প্ৰায় 100 বছৰ আগৰ পৰা এই বিষয়টোৰ বিকাশ হৈ আহিছে। লোক প্ৰশাসনৰ বিৱৰ্তনক বিভিন্ন পৰ্যায়ত ভাগ কৰিব পাৰি। প্ৰথম পৰ্যায় ৰাজনীতি আৰু প্ৰশাসনৰ দ্বিবিভাজন 1887 to 1926। দ্বিতীয় পৰ্যায় প্ৰশাসনৰ নীতিসমূহ 1927 to 1937। তৃতীয় পৰ্যায় প্ৰত্যাহ্বানৰ যুগ 1938 to 1947। চতুৰ্থ পৰ্যায় পৰিচয়ৰ সংকট 1948 to 1970। পঞ্চম পৰ্যায় স্বতন্ত্ৰ বিষয় হিচাপে লোক প্ৰশাসন 1971 to 1980। ষষ্ঠ পৰ্যায় তুলনামূলক ধাৰাৰ নৱ উন্মাস 1980 to 1991। আৰু সপ্তম পৰ্যায় বিশ্বায়নৰ প্ৰভাৱ 1992 to বৰ্তমানলৈকে। সো লোক প্ৰশাসনৰ বিকাশক মুঠ 7টা পৰ্যায়ত বিভক্ত কৰা হৈছে, ভাগ কৰা হৈছে। সো এতিয়া আমি আলোচনা কৰিম প্ৰথম পৰ্যায়। লোক প্ৰশাসনৰ প্ৰথম পৰ্যায়ৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। লোক প্ৰশাসনৰ বিকাশৰ প্ৰথম পৰ্যায় আৰম্ভ হয় 1887 চনৰ পৰা 1926 চনৰ ভিতৰত। লোক প্ৰশাসনৰ উদ্ভৱ হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰত, আৰু এই দেশত আজিও ইয়াৰ বিকাশ অব্যাহত আছে। প্ৰথম লোক প্ৰশাসনৰ অৰ্থ আৰু পৰিসৰৰ বিষয়ে হেমিল্টনৰ ফেডাৰেলিষ্ট নামৰ গ্ৰন্থখন প্ৰকাশ পায়। মনত ৰাখিবা, ফেডাৰেলিষ্ট গ্ৰন্থখনৰ লেখকজন হয় হেমিল্টন। 1887 চনত উড্ৰ উইলছনে দ্য ষ্টাডি অফ এডমিনিষ্ট্ৰেশ্যন নামৰ প্ৰবন্ধই লোক প্ৰশাসনৰ অধ্যয়নৰ নতুন পথৰ সন্ধান দিছিল। সেইবাবে উড্ৰ উইলছনক লোক প্ৰশাসনৰ পিতৃ বুলি কোৱা হয়। এই পৰ্যায়টোক ৰাজনীতি বিজ্ঞান আৰু লোক প্ৰশাসনৰ পাৰ্থক্যৰ যুগ বুলি কোৱা হয়। এই পৰ্যায়ত লোক প্ৰশাসনক ৰাজনীতিৰ পৰা পৃথক কৰিবলৈ চেষ্টা কৰা হৈছিল। লোক প্ৰশাসনৰ বিকাশৰ এই পৰ্যায়ক ৰাজনীতি আৰু প্ৰশাসনৰ দ্বিবিভাজন বুলি চিহ্নিত কৰা হৈছে। তো কি হয়, লোক প্ৰশাসনৰ প্ৰথম পৰ্যায়ত লোক প্ৰশাসনক ৰাজনীতিৰ পৰা পৃথক বুলি কোৱা হৈছিল, আৰু এই ক্ষেত্ৰত 1887 চনত উড্ৰ উইলছনৰ দ্য ষ্টাডি অফ এডমিনিষ্ট্ৰেশ্যনৰ প্ৰবন্ধত তেওঁ স্পষ্টভাৱে কৈছিল যে লোক প্ৰশাসন ৰাজনীতিৰ পৰা পৃথক। আৰু উড্ৰ উইলছনক ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। মনত ৰাখিবা তোমালোকে। এইবোৰ কুৱেশ্যন আমি অলৰেডি আগতে আলোচনা কৰিছোঁ, হয়নে বাৰু? আগৰ ক্লাছসমূহত আলোচনা কৰা হৈ গৈছে। উড্ৰ উইলছন এই ৰাজনৈতিক প্ৰশাসন দ্বিবিভাজনৰ অন্যতম সমৰ্থক আছিল। উড্ৰ উইলছনে লোক প্ৰশাসনক ৰাজনীতিৰ পৰা সম্পূৰ্ণ পৃথক বুলি আখ্যা দিছে। ফ্ৰেংক গুডনাৱে তেওঁৰ পলিটিক্স এণ্ড এডমিনিষ্ট্ৰেশ্যন গ্ৰন্থত ৰাজনীতিৰ পৰা লোক প্ৰশাসন কেনেকৈ পৃথক সেইটো ব্যাখ্যা কৰিছে। গুডনাৱৰ মতে ৰাজনীতিয়ে ৰাষ্ট্ৰৰ নীতি সম্পৰ্কে আলোচনা কৰে আৰু লোক প্ৰশাসনে সেই নীতিবোৰ কাৰ্যকৰী কৰে। গুডনাওক আমেৰিকাৰ লোক প্ৰশাসনৰ জনক বুলি কোৱা হয়। তো কি হয়, যে লোক প্ৰশাসনৰ পিতৃ উড্ৰ উইলছনে যেনেদৰে কৈছিল যে লোক প্ৰশাসন ৰাজনীতিৰ পৰা সম্পূৰ্ণ পৃথক, ঠিক তেনেদৰে ফ্ৰেংক গুডনাও তেওঁৰ গ্ৰন্থ পলিটিক্স এণ্ড এডমিনিষ্ট্ৰেশ্যন গ্ৰন্থত তেওঁ কৈছে যে লোক প্ৰশাসন ৰাজনীতিৰ পৰা সম্পূৰ্ণ পৃথক তেওঁ কৈছে। চ' গুডনাৱে কৈছে যে ৰাজনীতিয়ে ৰাষ্ট্ৰৰ নীতি সম্পৰ্কে আলোচনা কৰে আৰু লোক প্ৰশাসন সেই নীতিবোৰ কি কৰে, কাৰ্যকৰী কৰে। আৰু গুডনাওক আমেৰিকাৰ লোক প্ৰশাসনৰ জনক বুলি কোৱা হয়। মনত ৰাখিবা, পৰীক্ষাত আহিব পাৰে যে আমেৰিকাৰ লোক প্ৰশাসনৰ জনক বুলি কাক কোৱা হয়। এই প্ৰসংগত 1902 চনত আমেৰিকাত লিঅ'নাৰ্ড হোৱাৰ্টে প্ৰথম লোক প্ৰশাসন সংক্ৰান্ত গ্ৰন্থ ইন্ট্ৰডাকশ্যন টু দ্য পাব্লিক এডমিনিষ্ট্ৰেশ্যন প্ৰকাশ কৰিছিল। এই গ্ৰন্থখনক লোক প্ৰশাসনৰ প্ৰথম পাঠ্যপুথি বুলি জনা যায়। তোমালোকে এই গ্ৰন্থসমূহৰ নামবিলাক ভালদৰে মনত ৰাখিবা,
কাৰণ তোমালোকে জানাই যে তোমালোকৰ পৰীক্ষাত আহে চ' গ্ৰন্থসমূহৰ নামবিলাক মষ্ট ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব পাৰে ইন্ট্ৰডাকশ্যন টু দ্য পাব্লিক এডমিনিষ্ট্ৰেশ্যন গ্ৰন্থখনৰ লেখক কোন চ' আমাক যেনেকৈ প্ৰশ্ন নোসোধক কিয় বা পৰীক্ষাত নাহক কিয় আমি লিখিব লাগিব হয়নে বাৰু চ' এই গ্ৰন্থসমূহৰ বিষয়ে মই এটা এক্সট্ৰা ক্লাছ কৰিছোঁ তোমালোকৰ পাৰ্ট 5 ক্লাছটো যদি কোনোবাই চোৱা নাই চাব পাৰে ভালেকেইখন গ্ৰন্থৰ বিষয়ে কোনে কি গ্ৰন্থ ৰচনা কৰিছিল এই সম্পৰ্কে আমি অলৰেডি পাৰ্ট 5 ক্লাছত আলোচনা কৰিছিলোঁ তোমালোকৰ মনত আছেনে নাই বাৰু 1927 চনত উইলবিয়ে তেওঁৰ প্ৰিন্সিপাল অফ এডমিনিষ্ট্ৰেশ্যন নামৰ কিতাপখন প্ৰকাশ কৰিছিল এই দুখন কিতাপ প্ৰকাশ পোৱাৰ পিছত জনসাধাৰণৰ মাজত উৎসাহ বাঢ়িবলৈ ধৰিলে ছাত্ৰ ছাত্ৰীসকলে এই বিষয়টো অধ্যয়ন কৰাত যথেষ্ট গুৰুত্ব দিছিল চ' এইখিনিয়ে হ'ল লোক প্ৰশাসনৰ প্ৰথম বিকাশৰ পৰ্যায় অৰ্থাৎ লোক প্ৰশাসনৰ বিকাশৰ প্ৰথম পৰ্যায়ত লোক প্ৰশাসনক ৰাজনীতিৰ পৰা পৃথক বুলি কৈছিল চ' এতিয়া আমি আলোচনা কৰিম দ্বিতীয় পৰ্যায় লোক প্ৰশাসনৰ দ্বিতীয় পৰ্যায়ৰ বিষয়ে আলোচনা কৰিম লোক প্ৰশাসনৰ দ্বিতীয় পৰ্যায় বিশেষ তাৎপৰ্যপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ উইলবিৰ প্ৰিন্সিপাল অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন গ্ৰন্থখন প্ৰকাশিত হোৱাৰ লগে লগে এই যুগৰ আৰম্ভণি হয় মনত ৰাখিবা তোমালোকে পৰীক্ষাত আহিব পাৰে যে কোনখন কিতাপ প্ৰকাশ হোৱাৰ লগে লগে লোক প্ৰশাসনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হয় উত্তৰ কি হ'ব প্ৰিন্সিপাল অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন লোক প্ৰশাসনৰ বিকাশৰ দ্বিতীয় পৰ্যায়টোক সোণালী যুগ বুলিও কোৱা হয় মনত ৰাখিবা অপশ্যনত আহিব পাৰে যে লোক প্ৰশাসনৰ বিকাশৰ কোনটো পৰ্যায়ক সোণালী যুগ বুলি কোৱা হয় অপশ্যন দিয়া থাকিব প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় তৃতীয় পৰ্যায় এনেকৈ অপশ্যন দিয়া থাকিব 4টামান চ' কোনটা শুদ্ধ উত্তৰ হ'ব দ্বিতীয় পৰ্যায় এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই প্লিজ লাইক কৰা আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছটো শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা লোক প্ৰশাসনৰ বিকাশৰ দ্বিতীয় পৰ্যায়টো 1927 চনৰ পৰা 1938 চনৰ ভিতৰত এই পৰ্যায়ত লোক প্ৰশাসনৰ নীতি উদ্বোধনৰ বাবে আৰু কাৰ্যকৰীকৰণৰ বাবে চিন্তা চৰ্চা কৰা হৈছিল এই সময়ছোৱাত ফলেটৰ ক্ৰিয়েটিভ এক্সপিৰিয়েঞ্চ হেনৰি ফেলৰ ইণ্ডাষ্ট্ৰিয়েল এণ্ড জেনেৰেল মেনেজমেণ্ট মণি আৰু ৰেলেৰ প্ৰিন্সিপাল অফ অৰ্গেনাইজেশ্যন আদি গ্ৰন্থ লোক প্ৰশাসনৰ বিকাশৰ ওপৰত প্ৰকাশ পাইছিল চ' গ্ৰন্থসমূহৰ নাম তোমালোকে ভালদৰে মনত ৰাখিবা আৰু এটা প্ৰশ্ন আহিব পাৰে যে লোক প্ৰশাসনৰ দ্বিতীয় পৰ্যায়ৰ বিকাশত প্ৰকাশ পোৱা দুখন গ্ৰন্থৰ নাম লিখা চ' এইটো কুৱেশ্যন 2018 মানত আহিছিল মনত ৰাখিবা এই গ্ৰন্থসমূহৰ নামবিলাক ইয়াৰ উপৰিও 1973 চনত প্ৰকাশিত লুথাৰ গুলিক আৰু আৰউইকৰ পেপাৰ অন দ্য চায়েন্স অফ এডমিনিষ্ট্ৰেশ্যন এই যুগৰ শ্ৰেষ্ঠ অৱদান আৰউইকে কৈছিল মানৱীয় সংগঠনসমূহৰ অধ্যয়ন কৰিলে তাৰ পৰা কিছুমান মূলনীতি উদ্ভাৱন কৰিব পাৰি এই মূলনীতিসমূহকেই গুলিক আৰু আৰউইকে পস্কৰ্প নামেৰে নামাকৰণ কৰিছে চ' আজিৰ ক্লাছৰ যোগেদি অলৰেডি আমি লোক প্ৰশাসনৰ বিকাশৰ দুটা পৰ্যায়ৰ বিষয়ে আলোচনা কৰিলোঁ লোক প্ৰশাসনৰ প্ৰথম পৰ্যায়ত লোকবিজ্ঞানক ৰাজনীতিৰ পৰা পৃথক বুলি কোৱা হৈছিল আৰু 2 নম্বৰ যেটো দ্বিতীয় পৰ্যায়ত কি কৰা হৈছিল যে লোক প্ৰশাসনৰ বাবে কিছুমান মূলনীতি গ্ৰহণ কৰা হৈছিল উদ্ভাৱন কৰা হৈছিল আৰু এই নীতিসমূহক আৰউইক আৰু গুলিকে পস্কৰ্প নামেৰে নামাকৰণ কৰিছিল চ' আমি পাইছিলোঁ যে লোক প্ৰশাসনৰ বিকাশৰ পৰ্যায়ক মুঠ 7টা ভাগত ভাগ কৰা হৈছিল আৰু অলৰেডি আমি আজিৰ ক্লাছত দুটা পৰ্যায়ৰ বিষয়ে আলোচনা কৰিলোঁ প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায় আৰু যিখিনি বাকী থাকিল ইয়াৰ পৰৱৰ্তী ক্লাছত আমি আলোচনা কৰাৰ কাৰণে চেষ্টা কৰিম চ' আজিৰ ক্লাছটো তোমালোকৰ কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা আজিৰ ক্লাছটো কৰি আছে চ' তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা চ' সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ